ক শ্ৰেণীৰ আমি ছাত্ৰ ছাত্ৰীক শিকাবলৈ হ'লে আমি তেওঁলোকৰ লগত প্ৰথম চিনাকি হোৱাৰ আৱশ্যক। চিনাকি হ'বলৈ হ'লে কিছুমানে ছাত্ৰ ছাত্ৰী সুধিলে নামটো কয় বা কিবা এটা উত্তৰ দিলে। কিছুমান আৰু ছাত্ৰ ছাত্ৰী এনেকুৱা আছে তেওঁলোকক যিমানেই যি নকয় কিয় তেওঁলোকে একো উত্তৰ নিদিয়ে বা নামাতে, তেওঁলোকে সংকোচ কৰে বা ভয়ভাৱ এটা থাকে। গতিকে আমি তেওঁলোকৰ পৰা ভয়ভাৱটো আঁতৰাবলৈ বা সংকোচ শব্দটো তেওঁলোকৰ পৰা আঁতৰাবলৈ আমি কি কৰিব লাগিব, কৌশলগত হিচাপে তেওঁলোকক শিক্ষা দিবলৈ আমি আগবাঢ়িব লাগিব। আৰু এই শিক্ষা দিয়াৰ লগতে আমি তেওঁলোকৰ অভিভাৱকৰ লগত আমি আলোচনা কৰিব লাগিব। আৰু অভিভাৱকৰ লগত আলোচনা কৰিলেহে আমি তেওঁলোকক শিক্ষা দিয়াত আমি সফল হ'ব পাৰিম। কিছুমান ছাত্ৰ ছাত্ৰীক ছবি চাৰ্ট আদি দেখুৱালে তেওঁলোকে কিছুমান প্ৰশ্ন কৰে, আৰু প্ৰশ্ন কৰিলে আমি তেওঁলোকৰ পৰা আমি উত্তৰ পাব পাৰোঁ। আৰু কিছুমান ছাত্ৰ ছাত্ৰী আছে ছবি চাৰ্ট দেখুৱালেও আৰু সুধিলেও একো উত্তৰ নিদিয়ে। তেওঁলোকৰ পৰা আমি পেন বা কলম আমি ব্যৱহাৰ কৰি বা কিতাপ ব্যৱহাৰ কৰি তেওঁলোকক পুৰস্কাৰ দিম বুলি কৈ উৎসাহিত কৰি আমি তেওঁলোকৰ পৰা উত্তৰ পাবলৈ ইচ্ছা বা আশা কৰিব পাৰোঁ। আৰু তাতো যদি আমি সফল নহওঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব, অভিভাৱকৰ তেওঁলোকৰ পিতৃ মাতৃৰ পৰা আমি পৰামৰ্শ লৈ মতে আৰু সেই পৰামৰ্শ লৈ সেইমতে আমি তেওঁলোকক শিক্ষা দিয়াত আগবাঢ়িব লাগিব। আৰু তেতিয়াহে আমি তেওঁলোকক শিক্ষা দিয়াত সফল হ'ব পাৰিম বা তেওঁলোকে আমাক উত্তৰবিলাক সুকলমে দিব। আৰু সুকলমে উত্তৰ দিয়া মানে আমি তেওঁলোকক শিক্ষাগত হিচাপে উপযুক্ত কৰি গঢ়ি তোলাত আমাৰ সহায় হ'ব।